Hello everyone, welcome back to my video. এয়া বিয়াৰ দিনাখন ৰাতিপুৱা এনেকে কাপোৰযোৰ পিন্ধি লৈছো আৰু ইয়া গৈ আছো মন্দিৰত সেৱা জনাবৰ বাবে আমাৰ বিয়া ভৱনত হৈ আছে তো ঘৰত অকনমান পেণ্ডেল দিছিলে সেইবাবে আৰু এনেকে আজিৰ মোৰ বিশেষ দিনটো আৰম্ভ কৰিব ওলাইছো তো আশীৰ্বাদ কৰিব আপোনালোকেও আৰু ভিডিওটো আগলৈ চাই থাকিব বিয়াৰ দিনাখন যেহেতু বহুত বেছি ব্যস্ততা গতিকে গোটেই ভিডিওখিনি মই ল'ব পৰা নাই বা ব্লগ হিচাপত মই বনাব পৰাও নাই তো যিখিনি ক্লিপ মই পাইছো বা যিখিনি মোৰ লগৰ আৰু ভন্টি যিখিনি ক্লিপ বনাইছে ভিডিওৰ বাবে সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছো আশা কৰো ভিডিওটো চাই ভাল পাব আৰু আগলৈ এনেকৈ মৰম দি যাব আৰু এয়া মই হনুমান চালিসা পঢ়ি আছো যেহেতু মই সদায় পঢ়ো আৰু মোৰ নিজৰ যিখিনি ৰাতিপুৱাৰ কাম সেইখিনি কৰি এতিয়া ভৱনত যাবৰ বাবে ৰেডি হৈ আছো এতিয়া আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো অকনমান দেখুৱাই দিছো গোটেই মানুহখিনি ভৱনতে গৈছে ঘৰলৈ তেনেকৈ অহা যোৱা কৰি আছে আৰু মই এতিয়া একদম ৰেডি যাব লাগে আৰু একদম সাধাৰণভাৱে দিয়া হৈছিল ঘৰত এইখিনি পেণ্ডেল আৰু এয়া চাওক বতৰটো ইমান ধুনীয়া হিদিনাখনৰ বতৰটো যে সঁচাকে বহুত ভাল আছিল ঠাণ্ডা ঠাণ্ডা বৰষুণ গৈছিল আগদিনাখন তো বহুত ভাল বতৰ আৰু মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকে ভিডিওটো চাই থাকিব আগলৈ এয়া আমাৰ ৰভা আৰু এয়া অপৰাজিতা ফুলডাল বহুত ধুনীয়াকৈ সজোৱা হৈছে এয়া বাহত চাওকচোন কিমান ধুনীয়া লগা হৈছে আৰু এনেকুৱা ফুল থকা পৰিৱেশবোৰ মোৰ খুবেই ভাল লাগে আৰু এইখিনি ভিডিও লৈছিলে ভন্টিয়ে তো তাই বহুত হেল্প কৰি দিছে বিয়াত আৰু প্ৰতিটো ক্লিপ তাই মেক্সিমাম আৰু ক'ব গ'লে মেক্সিমাম ক্লিপ তাইয়ে লৈছে সৰু যদিও বহুতখিনি কৰি দিছে মোৰ কাৰণে আৰু এয়া মোৰ কমপ্লিট হোৱা নাই এইখিনি সেৱা জনাই তাৰ পাছত মই ওলাম আৰু একেবাৰে ৰেডি না কইনা একদম ৰেডি এই ৰিক্সা আহিল ৰিক্সা আহিল ক'ত যাবা খবৰলৈ হয় নি তাৰ পাছত নিয়মখিনি কৰিম আৰু চাই থাকিব আগলৈকে হ'ব দিয়ক ওলালা একদম ৰেডি যোৱা এতিয়া যাওঁ এতিয়া দিয়া যোৱা ভালকে যাবা বাই বাই এয়া ভৱনত আহি পাই গ'লো মই আইতা এয়া মাহী আমি আহিছো আৰু লগতে আমাৰ পুৰোহিত আহিছে তেওঁলোকেও যিখিনি কাম আছে ৰাতিপুৱাৰ সেইখিনি আগবঢ়াই আছে আৰু এয়া চাওক এয়া আইতা আৰু মাহীৰ ল'ৰা আৰু লাইটৰ আৰু ফুলৰ অকনমান কাম বাকি আছে একদম 8টা বজাতে আমি আহিছো আৰু এয়া মাহী তাৰ পাছত এয়া পূজাৰ কাম চলি আছে পূজা মানে নপুৰুষৰ যেটো শ্ৰাদ্ধ হেতু আমাৰ বিয়াতনিয়াখনে কৰে তো হেতু কাৰণে ৰেডি কৰি আছিলে আৰু ইপিনে পানী তুলিবৰ কাৰণেও মাহত ৰেডি হ'ল আৰু এয়া মামাৰ ল'ৰা জজু আৰু এইফালে চাওক মই মানে গোটেইখিনি ৰেকৰ্ড কৰিব ট্ৰাই কৰিছো যিমানখিনি পাৰো আৰু এতিয়া মাহতে একদম ৰেডি পানী তুলিব যাবৰ বাবে এয়া সেৱা কৰি আছে মা বৰমা আইতা চাগে নাই আৰু আছে পেহী সকলোৱে মিলি সেৱা জনাই এতিয়া পানী তুলিব যাব আৰু এইফালে আমাৰ ফটোগ্ৰাফাৰো ৰেডি একদম শ্বটবোৰ ল'বৰ বাবে তো এয়া হাতত কলচি লৈ ওলাইছে মাহতে মাহী মামী সকলো বৰমা পেহী সকলোবোৰ আছে আৰু তেওঁলোকে পানী তুলিব যোৱাৰ পিছত গা ধোৱা ক্লিপবোৰ লোৱা নহলে এয়া মই মেকআপ হৈ গ'ল মেকআপ হোৱাৰ পিছত মেকআপ আৰ্টিষ্টক পেমেন্ট কৰিবৰ বাবে হিচাপ কৰি মাথাটো বেন্ড হৈ যায় কি মিৰপিনে চাই দে ৰিসেপশনৰ গেষ্টবোৰ আহি পালে আৰু মোক মাতি আছিলে মেকআপ কৰা কমপ্লিট হৈ গ'ল তাৰ পাছত এয়া ওলাই আহিলো আৰু এইফালে সাগৰিকা আৰু কাকলিও আহি পাই গ'ল তাৰ পাছত মই ব্যস্ত হৈ গ'লো ভিডিওবোৰ নাপালো আৰু লোৱাই নহলে আপোনালোকে মোক একেবাৰে ফাইনেল দৰাৰ লগত দেখিবলৈ পাব এয়া চাওক এইফালে হোমৰ জুইৰ আগত দেউতাৰ নিয়মবোৰ কৰি আছে কন্যাদানৰ নিয়মবোৰ আৰু এইখিনি সময় যে বহুত দুখ লগা এটা সময় বহুত বেছি ইমোশনাল হোৱা যায় এইখিনি সময়ত আৰু এয়া সকলোৱে ফটোগ্ৰাফাৰ সকলেও
ফটোজবোৰ ক্লিক কৰি আছে আৰু নিয়মবোৰ চলি আছে এনেকৈ আৰু আপোনালোকেও আগলৈ চাই থাকিব ভিডিঅ' দিছে কেনেকুৱা পাইছে সেয়া জনাই থাকিব তেতিয়া মোৰো ভাল লাগিব আৰু এয়া চাওক দৰা ধৰা আৰু এতিয়া আখৈ তোলাৰ সময়ো আহি গ'ল এয়া মোৰ ভাইটি মানে কাজিন হয় কাজিনে মোৰ আখৈ তুলিব এতিয়া আৰু আখৈখিনি মোৰ হাতত দিলে এতিয়া যেনেদৰে পুৰোহিতে কৈছে তেনেকৈ আমি নিয়মবোৰ কৰি আছোঁ এয়া চাওক আপোনালোকে লাখনত টপৰা খাই সাইডত দেখুন এই তাতে তোলোতে বাকি না পাছন লাগব নেকি কিবা দিলে ভাল হয় পাতি দিয়া আৰু বাই যা তুমি বাজু এবারে 2 নম্বর ভাগছো পুরা জিতু ভাগ তুই দিবা এটু ভাগ হ্যাঁ অগ্নি দিয়া তারপরে দিয়া ভালো ভালো আখৈ তোলা নিয়মটো হৈ গ'ল এতিয়া আন এটা নিয়ম দেখিছে চাওকচোন এয়া পানত শিল দিছে আৰু দৰাক এনেকৈ দেখুৱাই দিব দিছে আৰু শিলটো মোক ভৰিৰ আঙুলিৰে ইফালে লৈ আহিব দিছে ইণ্টাৰেষ্টিং হয় আৰু এয়া নিয়মবোৰ চলি আছে নিয়মৰ মাজেৰে আমাৰ বিয়া তো চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈ আখৈ তোলা হৈ গ'ল আপোনালোকে দেখিলে আৰু কেনেকুৱা পালে ভিডিঅ'বোৰ চাই সেয়া জনাই থাকিব আগলৈ আৰু এয়া বিয়া প্ৰায় শেষ হোৱাৰ ফালে আগবাঢ়িছে এয়া হোমৰ জুইত আকৌ ঘি দি মন্ত্ৰ মাতি আছে আৰু আজিৰ এই বিশেষ দিনটো আমাৰ বাবে সঁচাকৈ বহুত 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 বেছি বিশেষ ইমান বছৰৰ অপেক্ষাৰ অন্তত আজিৰ এই দিনটো আহিছে তাৰ বাবে মই বহুত বেছি গ্ৰেটফুল তো আপোনালোকেও আগলৈ ছাপোৰ্ট কৰি যাব